হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 9 মেথছৰ চেপ্টাৰ 6ৰ এক্সাৰচাইজ 6.3টো ছল্ভ কৰিম। ঠিক আছে, গতিকে কুৱেশ্যন নম্বৰ 1ত কি কৈছে, চিত্ৰ 6.39ত ত্ৰিভুজ পি কিউ আৰৰ কিউ পি আৰু আৰ কিউ বাহু দুটাক ক্ৰমে এছ আৰু টি বিন্দুলৈ বঢ়াই দিয়া হ'ল। যদি এছ পি আৰ ইকুৱেল 135 ডিগ্ৰী আৰু পি কিউ টি ইকুৱেল 110 ডিগ্ৰী, তেন্তে পি আৰ কিউ নিৰ্ণয় কৰা। ঠিক আছে, এতিয়া চাবা, এইটো আমাৰ চিত্ৰটো আমাক কি দিয়া আছে এংগেল এছ পি আৰ ইকুৱেল 135 ডিগ্ৰী, এংগেল পি কিউ টি ইকুৱেল 110 ডিগ্ৰী। ঠিক আছে, আমাক কৈছে পি কিউ আৰু আৰ কিউ কি এছ আৰু টি লৈ বঢ়াই দি আছে। ঠিক আছে, এতিয়া চাবা, আমি কি জানো এটা ত্ৰিভুজৰ এটা বাহু যদি বঢ়াই দিয়া হয়, ঠিক আছে, বঢ়াই দিয়া হয়, তেন্তে উৎপন্ন হোৱা বহিঃকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। ঠিক আছে, অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। ঠিক আছে, সমষ্টিৰ সমান, এইটো আমাক উপপাদ্যত কৈছে। ঠিক আছে, এতিয়া চাবা, ইয়াত বহিৰ্কোণ কোনটো ইয়াত পি বিন্দুক এছলৈ বঢ়াই দিয়াৰ লগে লগে কোনটো বহিঃকোণ সৃষ্টি হ'ল, এছ পি আৰ বহিঃকোণটো সৃষ্টি হ'ল। আৰু ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ কোন দুটা হ'ব, এইটো হ'ব আৰু এইটো হ'ব। এইটোৰ ভেলু কিমান হ'ব, 1, এইটোৰ ভেলু হ'ব, এইটোক নাম দিলোঁ ধৰা আমি 1, এইটোক নাম দিলোঁ ধৰা 2। ঠিক আছে, তাৰপিছত এইটোক নাম দিলোঁ ধৰা 3। ঠিক আছে, তাৰপিছত এইটো বহিঃকোণৰ কাৰণে পি কিউ টি বহিঃকোণৰ কাৰণে দূৰৱৰ্তী অন্তঃকোণ কোন দুটা হ'ব, 3 আৰু 2 হ'ব। ঠিক আছে, এতিয়া চাবা, এতেকে এংগেল এছ পি আৰ ইকুৱেল এংগেল 1 প্লাছ এংগেল 2, ইয়াক নাম দিলোঁ আমি 1, আৰু এংগেল পি কিউ টি ইকুৱেল এংগেল 3 প্লাছ এংগেল 2। ঠিক আছে, এইটোক নাম দিলোঁ আমি 2, আৰু ইয়াত লিখিম আমি আৰু যিহেতু টি আৰ আৰু কিউ এছ, ঠিক আছে, টি আৰ আৰু কিউ এছ দুডাল সৰল ৰেখা। ঠিক আছে, সৰল ৰেখা, যিহেতু এইডাল আৰু এইডাল সৰল ৰেখা, গতিকে ইয়াত কি থাকিব, ইয়াৰ ওপৰতো 180 ডিগ্ৰী থাকিব, এইটো পইণ্টতো 180 ডিগ্ৰী থাকিব। ঠিক আছে, এতেকে কিউ আৰু পি বিন্দুত 180 ডিগ্ৰী কোণ আছে। ঠিক আছে, 180 ডিগ্ৰী কোণ আছে। এতেকে এংগেল পি কিউ টি প্লাছ এংগেল 1 ইকুৱেল কিমান হ'ব, 180 ডিগ্ৰী হ'ব। আৰু কি হ'ব, ইয়াৰ পৰা আমি পি কিউ টিৰ ভেলু আছিল আমাৰ কিমান, পি কিউ টিৰ ভেলু আমাক দিয়া আছিল 110 ডিগ্ৰী প্লাছ এংগেল 1 ইকুৱেল 180 ডিগ্ৰী। ইয়াৰ পৰা আমি এংগেল 1 কিমান পালোঁ, আমি 70 ডিগ্ৰী। ঠিক আছে, তাৰপিছত ঠিক একেদৰে এংগেল এছ পি আৰ প্লাছ এংগেল 3 ইকুৱেল কিমান, 180 ডিগ্ৰী। ইয়াৰ পৰা আমি কি পালোঁ, এংগেল 3ৰ ভেলু পাওঁ আমি 180 মাইনাছ এছ পি আৰৰ ভেলু কিমান দিয়া আছিল আমাক, 135 ডিগ্ৰী দিয়া আছিল। ইয়াৰ পৰা পালোঁ আমি 45 ডিগ্ৰী। ঠিক আছে, এতিয়া আমাক লাগে কি, আমাক লাগে পি আৰ কিউ, এংগেল পি আৰ কিউ। ঠিক আছে, এতেকে অৰ্থাৎ ইকুৱেশ্যন 2ত এংগেল 3 ইকুৱেল 45 বহাই দি পাওঁ। এতিয়া চাবা, ইকুৱেশ্যন 2ত আমি পি কিউ টি আৰু এংগেল 3ৰ ভেলুটো বহাই দিম, তাৰ পৰা আমি কি পাই যাম, এংগেল 2ৰ ভেলু পাই যাম, আৰু সেইটোৱে আমাৰ কি হয়, সেইটোৱে আমাৰ পি আৰ কিউ হয়, এংগেল 2। গতিকে কি পালোঁ আমি, 10ৰ 5 গ'লে 5, ঠিক আছে, 10 4 গ'লে 6, ইয়াৰ পৰা কি পালোঁ আমি 65 ডিগ্ৰী পালোঁ। গতিকে এইটো হ'ল আমাৰ এনচাৰ, কাৰণ কিয় এংগেল 2 মানে হয় আমাৰ পি আৰ কিউ, গতিকে পি আৰ কিউ আমি কি পালোঁ, 65 ডিগ্ৰী পালোঁ। গতিকে এইটো হ'ল আমাৰ এনচাৰ। ঠিক আছে, আমি ইয়াত এংগেল 1 আৰু 3 যিকোনো এটাৰ ভেলু ওলাই পেলাই আমি যিকোনো এটা সমীকৰণত বহাই দিলে আমি এংগেলটোৰ ভেলু পাই গ'লোঁ। গতিকে আমি ইয়াত এইখিনি বস্তু এক্সট্ৰাকৈ পাতিছোঁ, গতিকে তোমালোকে এই ষ্টেপটো স্কিপো কৰিব পাৰা বা ইচ্ছা থাকিলেও কৰিব পাৰা, সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কি কৈছে, চিত্ৰ 6.40 এংগেল এক্স ইকুৱেল 62 ডিগ্ৰী, এংগেল এক্স ৱাই জেড
এক্স ৱাই জেড অৰ্থাৎ এইটো কিমান দিয়া আছে আমাক 54 ডিগ্ৰী যদি ত্ৰিভুজ এক্স ৱাই জেডৰ ৱাই অ' আৰু জেড অ' ক্ৰমে এক্স ৱাই জেড আৰু এক্স জেড ৱাইৰ সমদ্বিখণ্ডক অৰ্থাৎ এইটো কোণক আৰু এইটো কোণক ৱাই অ' আৰু জেড অ'য়ে কি কৰিছে সমদ্বিখণ্ডিত কৰিছে গতিকে এইটো কোণ আৰু এইটো কোণ আৰু এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব তেন্তে অ' জেড ৱাই অৰ্থাৎ এইটো কোণ লাগে ইয়াক ধৰাৰ নাম দিলোঁ আমি 2 তাৰপিছত ৱাই অ' জেড ইয়াক ধৰাৰ নাম দিলোঁ আমি 1 ঠিক আছে উলিওৱা আৰু এইটোক ধৰাৰ নাম দিলোঁ আমি 3 ঠিক আছে এতিয়া চাবা এইটো আমাৰ চিত্ৰ দিয়া আছে আমি ইয়াত লিখিম দিয়া আছে ঠিক আছে দিয়া আছে এংগেল এক্স ইকুৱেল 62 ডিগ্ৰী এংগেল এক্স ৱাই জেড ইকুৱেল 54 ডিগ্ৰী ঠিক আছে আমি ইয়াত লিখিম প্ৰশ্নমতে এংগেল 3 ইকুৱেল ঠিক আছে এংগেল 3 ইকুৱেল হাফ অফ এংগেল এক্স ৱাই জেড ঠিক আছে ইয়াৰ পৰা আমি কি পালোঁ এংগেল 3ৰ ভেলু পাওঁ আমি এক্স ৱাই জেড কি দিয়া আছিল 54 ডিগ্ৰী ইয়াৰ পৰা পালোঁ আমি 27 ডিগ্ৰী ঠিক আছে এংগেল 3 পালোঁ আমি 27 ডিগ্ৰী অৰ্থাৎ এইটো এংগেল কি পালোঁ 27 ডিগ্ৰী ঠিক আছে তাৰপিছত এতিয়া চাবা ত্ৰিভুজ এক্স ৱাই জেডত ঠিক আছে এইটো চাইন মানে কি ত্ৰিভুজ বুজায় এইটো ঠিক আছে ত্ৰিভুজ এক্স ৱাই জেডত এংগেল এক্স প্লাছ এংগেল ৱাই প্লাছ এংগেল জেড ইকুৱেল কিমান 180 ডিগ্ৰী এংগেল এক্সৰ ভেলু আমাক দিয়া আছে 62 ডিগ্ৰী দিয়া আছে এংগেল ৱাইৰ ভেলু বা এংগেল এক্স ৱাই জেডৰ ভেলু ছেম হয় কাৰণ কিয় এই এংগেল ৱাইটো মানে কি হয় আমাৰ এক্স ৱাই জেড হয় ঠিক আছে গতিকে এংগেল ৱাইৰ ভেলু আমি কি পালোঁ 54 ডিগ্ৰী ইয়াৰ পৰা আমি এংগেল জেডৰ ভেলু পাই যাম ঠিক আছে 180 মাইনাছ 6 2 4 6 5 6 11 ঠিক আছে 4 7 1 গেলি 6 ঠিক আছে এংগেল জেড পালোঁ আমি 64 ডিগ্ৰী যিহেতু কি এংগেল 2 ইকুৱেল হাফ অফ এংগেল জেড কিয় প্ৰশ্নত দিয়া আছে ঠিক আছে ইয়াৰ পৰা আমি কি পালোঁ হাফ ইনটু এংগেল জেড মানে 64 ডিগ্ৰী ইয়াৰ পৰা আমি কি পালোঁ 32 ডিগ্ৰী ঠিক আছে এংগেল 2 ইকুৱেল কিমান পালোঁ আমি 32 ডিগ্ৰী ঠিক আছে আৰু আমাক লাগে কি আমাক লাগে এংগেল 1টো লাগে এতিয়া চাবা এতিয়া ঠিক আছে এংগেল 1 প্লাছ এংগেল 2 প্লাছ এংগেল 3 ইকুৱেল 180 ডিগ্ৰী কাৰণ এই সৰু ত্ৰিভুজটো যোনটো ঠিক আছে সৰু ত্ৰিভুজ কোনটো অ ৱাই জেড ইয়াৰ এটা এংগেল 1 এটা এংগেল 2 এটা এংগেল 3 আৰু এটা ত্ৰিভুজৰ গোটাকেইটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ইয়াত লিখি দিছোঁ এতিয়া ত্ৰিভুজ অ ৱাই জেডত ঠিক আছে অ ৱাই জেডত এংগেল 1 প্লাছ এংগেল 2 প্লাছ এংগেল 3 ইকুৱেল 180 ডিগ্ৰী ইয়াৰ পৰা আমি এংগেল 1ৰ ভেলু লাগে এংগেল 2ৰ ভেলু পালোঁ আমি 32 ডিগ্ৰী এংগেল 3ৰ ভেলু পাইছিলোঁ আমি 27 ডিগ্ৰী ঠিক আছে গতিকে এংগেল 1 ইকুৱেল 180 মাইনাছ 2 7 9 3 2 5 ঠিক আছে ইয়াৰ পৰা পালোঁ আমি 10 9 গ'লে 1 17ৰ 5 গ'লে 2 1 ঠিক আছে গতিকে এইটো হ'ল আমাৰ এনচাৰ এই এংগেল 1টো মানে কি হয় আমাৰ এংগেল 1 মানে হয় আমাৰ ৱাই অ' জেড ইকুৱেল 121 ডিগ্ৰী আৰু এংগেল 2 মানে কি আছিল আমাৰ এংগেলটো মানে আছিল আমাৰ অ' জেড ৱাই ইকুৱেল 32 ডিগ্ৰী ঠিক আছে গতিকে এই দুটা এনচাৰ এবাৰ চাবা কুৱেশ্যন নম্বৰ 3ত কি কৈছে চিত্ৰ 6.41ত এ বি পেৰেলেল ডি ই BAC angle BAC equal 35 degree angle CDE equal 53 degree তেন্তে angle DCE উলিওৱা এইটো এংগল লাগে আমাক ঠিক আছে এতিয়া চাবা এইটো এংগলক নাম দিলোঁ ধৰা আমি 1 এইটোক নাম দিলোঁ ধৰা আমি 2 ঠিক আছে এতিয়া চাবা এইটো এংগলক নাম দিলোঁ ধৰা আমি 1 এইটো এংগলক নাম দিলোঁ আমি ধৰা 2 ঠিক আছে এতিয়া চাবা আমি লিখিম ইয়াত আগৰ দৰে আকৌ দিয়া আছে AB parallel DE angle BAC equal 35 degree angle CDE equal 53 degree
এংগেল ডি চি ই ইকুৱেল হোৱাট, ঠিক আছে। এংগেল ডি চি মানে আমি কি নাম দিছোঁ, এংগেল ওৱান বুলি নাম দিছোঁ, গতিকে আমি ইয়াত লিখি দিলোঁ, ঠিক আছে। এতিয়া চাবা এ বি পেৰেলেল ডি আৰু এই ৰেখাখণ্ডই এই দুয়োডাল ৰেখাক কি কৰিছে, কটাকটি কৰিছে, গতিকে এইটো এংগল আৰু এইটো এংগল কি হ'ব, সমান হ'ব, কিয়, একান্তৰ অন্তকোণ, ঠিক আছে। এতেকে যিহেতু এ বি পেৰেলেল ডি, ঠিক আছে, এইয়ে কটাকটি কৰিছে এতেকে এংগেল বি এ ই ইকুৱেল এংগেল 2, ইয়াৰ পৰা আমি এংগেলটোৰ ভেলু পাই গ'লোঁ আমি 35 ডিগ্ৰী, ঠিক আছে। এংগেলটোৰ ভেলু পালোঁ আমি 35 ডিগ্ৰী। আৰু ত্ৰিভুজ ডি চি ইত, ঠিক আছে, ত্ৰিভুজ ডি চি ইত এংগেল 1 প্লাছ এংগেল চি ডি ই প্লাছ এংগেল 2 ইকুৱেল 180 ডিগ্ৰী, কিয়, কাৰণ এটা ত্ৰিভুজৰ অন্তকোণকেইটাৰ সমষ্টি 180 ডিগ্ৰী হয়। ইয়াত এংগেল 1ৰ ভেলু আমি নাজানো, কিন্তু চি ডিৰ ভেলু আৰু 2ৰ ভেলু আমি জানো, ঠিক আছে। এংগেল 1 প্লাছ চি ডি মানে আমাক দি আছে 53 ডিগ্ৰী। এংগেল 2ৰ ভেলু পালোঁ আমি 35 ডিগ্ৰী, ইয়াৰ পৰা আমি এংগেল 1ৰ ভেলু পাই যাম, ঠিক আছে। কিমান হ'ব, 180 মাইনাছ 8, ঠিক আছে। 10 8 গ'লে 2 আৰু 17 8 গ'লে কিমান হ'ব, 9, ঠিক আছে। গতিকে এংগেল 1ৰ ভেলু কি পালোঁ আমি, 92 ডিগ্ৰী, গতিকে এইটো হ'ল আমাৰ এনচাৰ, ঠিক আছে। তাৰপিছত চিত্ৰ 6.42ত যদি পি কিউ আৰু আৰ এছ ৰেখাই টি বিন্দুত কটাকটি কৰে যাতে এংগেল পি আৰ টি ইকুৱেল 40 ডিগ্ৰী, এংগেল আৰ পি টি ইকুৱেল 95 ডিগ্ৰী আৰু এংগেল টি এছ কিউ ইকুৱেল 75 ডিগ্ৰী, তেন্তে এছ কিউ টি উলিওৱা। এতিয়া চাবা চিত্ৰত আমি এইটো কোণক নাম দিলোঁ 1, এইটোক নাম দিলোঁ আমি 2, এইটোক নাম দিলোঁ আমি 3, ঠিক আছে। বাকী কোণকেইটা আমাক দিয়া আছে, এতিয়া চাওঁ। তাৰপিছত এইটোক নাম দিলোঁ ধৰা আমি 4, এইটো কোণক নাম দিলোঁ আমি 5। এতিয়া আমাক দিয়া আছে, কি দিয়া আছে আমি লিখি ল'ম, ঠিক আছে। এংগেল পি আৰ টি ইকুৱেল 40 ডিগ্ৰী, এংগেল আৰ পি টি ইকুৱেল 95 ডিগ্ৰী, এংগেল টি এছ কিউ ইকুৱেল 75 ডিগ্ৰী, ঠিক আছে। তেন্তে এছ কিউ টি নিৰ্ণয় কৰা। এছ কিউ টি আমাক এংগেল 3 লাগে, ঠিক আছে। এতিয়া চাবা ত্ৰিভুজ পি আৰ টিত, ঠিক আছে, এংগেল আৰ পি টি প্লাছ এংগেল পি আৰ টি প্লাছ এংগেল 1 ইকুৱেল 180 ডিগ্ৰী। ইয়াৰ পৰা আমি আৰ পি টিৰ ভেলু কি পাইছিলোঁ, 95 ডিগ্ৰী, পি আৰ টিৰ ভেলু পাইছিলোঁ আমি 40 ডিগ্ৰী, এংগেল 1 ইকুৱেল 180 ডিগ্ৰী, ঠিক আছে। 180 মাইনাছ 5, 4 9 13, ঠিক আছে। ইয়াৰ পৰা আমি এংগেল 1ৰ ভেলু কিমান পালোঁ আমি 45 ডিগ্ৰী পালোঁ, ঠিক আছে। তাৰপিছত চাওঁ এংগেল 1 ইকুৱেল এংগেল 2, যিহেতু এংগেল 1 ইকুৱেল এংগেল 2 কাৰণ বিপৰীত কোণ, ঠিক আছে। বিপৰীত কোণ কিয়, কাৰণ পি কিউ আৰু আৰ এছে টি বিন্দুত কটাকটি কৰিছে, ঠিক আছে। ইয়াৰ পৰা আমি এংগেলটোৰ ভেলু কি পালোঁ আমি 45 ডিগ্ৰী পালোঁ, ঠিক আছে। আকৌ আমি ইয়াত লিখিম ত্ৰিভুজ এছ কিউ টিত এংগেল 2 প্লাছ এংগেল 3 প্লাছ এংগেল টি এছ কিউ ইকুৱেল কিমান 180 ডিগ্ৰী। ইয়াৰ পৰা আমি এংগেল 3ৰ ভেলু কিমান পাম, 180 মাইনাছ টি এছ কিউ আমাক দিয়া আছে 75 ডিগ্ৰী। তাৰপিছত এংগেলটোৰ ভেলু আমি পালোঁ 45 ডিগ্ৰী, গতিকে এই দুটা যোগ কৰি পেলাই ইয়াৰ পৰা মাইনাছ কৰি দিলে কিমান পাম, 5 5 10, 4 7 11 11 12, অৰ্থাৎ 180 মাইনাছ 120 ইকুৱেল কিমান পালোঁ আমি 60 ডিগ্ৰী। গতিকে আমাক কোনটো লাগিছিল, এইটোৱে লাগিছিল, ঠিক আছে। এছ কিউ টি ইকুৱেল 60 ডিগ্ৰী, গতিকে এইটো হ'ল আমাৰ এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি দি আছে, চিত্ৰ 6.43ত যদি পি কিউ পাৰপেণ্ডিকুলাৰ টু পি এছ, এছ কিউ ইকুৱেল 28 ডিগ্ৰী, কিউ আৰ টি ইকুৱেল 65 ডিগ্ৰী, তেন্তে এক্স আৰু ৱাইৰ মান উলিওৱা। এক্স আৰু ৱাইৰ ভেলু লাগে আমাক, ঠিক আছে। আমি চাবা আমি ইয়াত এইটো আৰু এইটো কোণক আমি নাম দি ল'লোঁ, ঠিক আছে, 1 আৰু 2 বুলি নাম দি ল'লোঁ। আমি ইয়াত লিখিম দিয়া আছে
আমাক দিয়া আছে পি কিউ পাৰপেণ্ডিকুলাৰ টু পি এছ পাৰপেণ্ডিকুলাৰ পি এছ পেৰেলেল টু এছ আৰ এংগেল এছ কিউ আৰ ইকুৱেল 28 ডিগ্ৰী এংগেল কিউ আৰ টি ইকুৱেল 65 ডিগ্ৰী ঠিক আছে। আমাক লাগে এক্স আৰু ৱাইৰ ভেলু লাগে ঠিক আছে। এতিয়া চাবা এংগেল 2 প্লাছ এংগেল 2 প্লাছ এংগেল কিউ আৰ টি ইকুৱেল 180 ডিগ্ৰী। কিয়? কাৰণ এছ টি এডাল সৰল ৰেখা ঠিক আছে। ইয়াৰ পৰা আমি এংগেলটোৰ ভেলু পাই যাম কিমান পাম 180 মাইনাছ কিউ আৰ টি দিয়া আছিল মানে 65 ডিগ্ৰী। ইয়াৰ পৰা পালোঁ আমি কিমান ঠিক আছে। এংগেলটোৰ ভেলু পালোঁ আমি 115। এতিয়া ত্ৰিভুজ কিউ আৰ এছত এংগেল 1 প্লাছ এংগেল 2 প্লাছ এংগেল এছ কিউ আৰ ইকুৱেল 180 ডিগ্ৰী ঠিক আছে। কাৰণ ত্ৰিভুজৰ গোটাকেইটা কোণৰ সমষ্টি কিমান পাওঁ আমি 180 ডিগ্ৰী পাওঁ। ইয়াত আমি এংগেল 1ৰ ভেলু নাজানো কিন্তু এংগেলটোৰ ভেলু আমাক দিয়া আছে 115 ডিগ্ৰী। এছ কিউৰ ভেলু দিয়া আছে আমাক 28 ডিগ্ৰী। ইয়াৰ পৰা আমি কি পালোঁ এংগেল 1ৰ ভেলু পাই যাম 180 মাইনাছ 8 পাছে 13 3 7 গেলাক 2 1 3 3 1 4 1 ঠিক আছে। ইয়াৰ পৰা কি পালোঁ আমি 10 3 গ'লে 7 7 4 গ'লে 3 ঠিক আছে। ইয়াৰ পৰা আমি কি পালোঁ এংগেল 1 মানে কি 37 ডিগ্ৰী পালোঁ। আমাৰ ইয়াত পি কিউ পেৰেলেল এছাৰ ঠিক আছে। পি এছ পেৰেলেল এছাৰ নহয় পি কিউ পেৰেলেল এছাৰ হ'ব লাগিছিল। পি কিউ পেৰেলেল এছাৰ ঠিক আছে। এতিয়া চাব এতিয়া যিহেতু পি কিউ পেৰেলেল এছাৰক ঠিক আছে কিউ এছে কটাকটি কৰিছে ঠিক আছে। এতেকে কি হ'ব এংগেল এক্স ইকুৱেল এংগেল ৱাই কাৰণ কিয় একান্তৰ অন্তকোণ। ইয়াৰ পৰা এংগেল এক্সৰ ভেলু পাই যাওঁ আমি 37 ডিগ্ৰী ঠিক আছে। এটা আনচাৰ আমি পালোঁ। এতিয়া আমাক লাগে এংগেল ৱাই। এতিয়া চাবা ত্ৰিভুজ পি কিউ এছত ঠিক আছে। ত্ৰিভুজ পি কিউ এছত এংগেল এছ পি কিউ প্লাছ এংগেল এক্স প্লাছ এংগেল ৱাই ইকুৱেল কিমান 180 ডিগ্ৰী ঠিক আছে। এছ পি কিউ আমি কিমান পাম 90 ডিগ্ৰী পাম কাৰণ কিয় পি কিউ পাৰপেণ্ডিকুলাৰ টু এছ পি ঠিক আছে। তাৰপিছত এংগেল এক্সৰ ভেলু পালোঁ আমি 37 ডিগ্ৰী। এংগেল ৱাইটো কিমান পাওঁ আমি ৱাই ইকুৱেল 180 মাইনাছ 7 9 3 12 ঠিক আছে। ইয়াৰ পৰা কিমান পাওঁ 53 ডিগ্ৰী। গতিকে এইটো আৰু এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে।